গানটো বহুত বেছি ভাইৰেল হৈছে আৰু ভাইৰেল হোৱা মানুহজনক লৈ মই দুটামান কথা ক'ব বিচাৰিছোঁ। আৰু মই কোনটো ছঙৰ কথা ক'ব বিচাৰিছোঁ আপোনালোকে গমে পাইছে যে অসমত মষ্ট ট্ৰেণ্ডিং বৰ্তমান খগেন ছংটোৰ কথা। বহুতে মিছআণ্ডাৰষ্টেণ্ডিং মিছকনচেপ্ট লৈ আছে আৰু ইয়াৰ যিটো ছং খগেন গানটোৰ এগেইনষ্টত FIR দিয়া হৈছে। কিন্তু আচল কাহিনীটো কি, কিয় FIR দিব লগা হ'ল? লগতে এই হেইডষ্ট বোলাজন প্ৰমোশ্যন কৰিলে হ'ব লাগিছিল হয়তো এনেকুৱা যে তেওঁক মিমিক্ৰি কৰা হৈছে বা ৰ'ষ্ট কৰা হৈছে। আৰু মই হেইডষ্ট বুলি কওঁতে কাৰ নাম ল'ব বিচাৰিছোঁ হয়তো গমেই পাইছে। অবভিয়াছলি অসমৰ মষ্ট ফেমাছ এছামিছ ইউটিউবাৰ। গতিকে মই ফাৰ্ষ্ট যেতিয়া মোৰ মানে গানটো কাণত পৰিছিলে তেতিয়া মোৰ ফাৰ্ষ্ট ইমপ্ৰেশ্যন আছিল যে গানটো ইমানখিনি এটা মানে মিছলিড কেনেকৈ হ'ব পাৰে। যিখিনি য়াংষ্টাৰ আছে সৰু সৰু বাচ্চা দুটা মানে মই গাই থকা শুনা পাইছিলোঁ যে খগেন ছং গাই আছে। তেতিয়া মোৰ তাৰপিছত মই ৰিলছত আহিল, তাৰপিছত মই ইউটিউব চাৰ্চ কৰি গানটো ভালকৈ শুনিলোঁ। কাৰণ আমি কিবা এটা কথা ক'বলৈ যোৱাৰ আগতে বস্তুটোতনো কি আছে জানি লোৱাটো দৰকাৰ, সেইকাৰণে মই জানি ল'লোঁ। মৃদুল যিজন ৰেপাৰ আৰু কি হয়, গানটো বাৰু ভাইৰেল হৈছে, ভাইৰেল হোৱাৰ কাৰণ আছে। গানটোত বহুতকেইটা স্লেং ৱৰ্ডছ ইউজ কৰা হৈছে আৰু এনেকুৱা এটা মানে ফিল হয় নেকি যে গানটো ভাল, মানে এনেকুৱা কি ক'ৰবাত কনচেপ্ট আছে নেকি যে গান এটা হ'বলৈ হ'লে, গান এটা যদি ফেমাছ হ'ব লগা হয় তাত জৰুৰী নেকি যে স্লেং ৱৰ্ডছ ইউজ কৰাটো বা মানে এনেকুৱাকৈ মানে চাওক, মই এনেকুৱাকৈ ক'ব বিচৰা নাই যে ৰেপ ছংটো বেয়া। ৰেপ ছং বুলি এটা বেলেগ লেভেলৰ এটা মানে টাইপ আছে মিউজিক ইণ্ডাষ্ট্ৰীত, এটা মানে বেলেগ লেভেলৰ এটা জেগা আছে হিপ হপ মিউজিক, যাক আমি ৰেপ ছং বুলি কওঁ। আৰু যিটো আমি কপলা হৈছে ফাৰ্ষ্ট ৰেপাৰ 1970ত, আমেৰিকান ছিংগাৰ হয়, আমেৰিকান ৰেপাৰ হয়, যাক আমি ফাদাৰ অফ হিপ হপ মিউজিক বুলি জানো। আৰু তেওঁক মষ্ট প্ৰবেবলি দ্য ফাৰ্ষ্ট ৰেপাৰ বুলি আমি মানে জানো, আৰু সেইকাৰণে হয়তো ফাদাৰ অফ হিপ হপ মিউজিক বুলি কয়। এতিয়া কথাটো হ'ল কি, যিজন মৃদুল, যিজন